পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব। ছেপ্টেম্বৰত এডিআৰই 2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব। ছেপ্টেম্বৰত এডিআৰই আৰম্ভ হ'ব। ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব। নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব। গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছোঁ আৰু আমাৰ কাৰ্যকালতে ইয়াক সম্পন্ন কৰিব চেষ্টা কৰিম যদি কোৰ্ট কেছ নহয়। শিক্ষা বিভাগ, আৰক্ষী বিভাগ, এডিআৰই 2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব। ছেপ্টেম্বৰত এডিআৰই আৰম্ভ হ'ব। ডিচেম্বৰৰ ভিতৰত 2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব। ছেপ্টেম্বৰত এডিআৰই আৰম্ভ হ'ব। ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব। নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব। গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছোঁ আৰু আমাৰ কাৰ্যকালতে ইয়াক সম্পন্ন কৰিব চেষ্টা কৰিম যদি কোৰ্ট কেছ নহয়। শিক্ষা বিভাগ, আৰক্ষী বিভাগ, এডিআৰই এই ধৰণে আমি আৰু নতুনকৈ 50,000 চৰকাৰী কৰ্মচাৰীক নিযুক্তি দিয়াৰ বাবে আমাৰ যি লক্ষ্য সেই লক্ষ্যত আমি জঁপিয়াই পৰিম। অসমৰ জাতীয় জীৱনত এনে সুন্দৰ 5টা বছৰ কেতিয়াও আমি দেখা পোৱা নাছিলোঁ, যিটো 5টা বছৰত এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা এটা ডাঙৰ মাইলৰ খুঁটি আমি অসমৰ জাতীয় জীৱনত স্থাপন কৰিবলৈ সক্ষম হ'লোঁ। 2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব। ছেপ্টেম্বৰত এডিআৰই আৰম্ভ হ'ব। ডিচেম্বৰৰ ভিতৰত 2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব। ছেপ্টেম্বৰত এডিআৰই আৰম্ভ হ'ব। ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব। নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব। গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছোঁ আৰু আমাৰ কাৰ্যকালতে ইয়াক সম্পন্ন কৰিব চেষ্টা কৰিম যদি কোৰ্ট কেছ